যে ৰিডিজাইন স্বয়ং, তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই যিটো স্বয়ং ৰিডিজাইন স্বয়ং আঁচনি আছে, এই স্বয়ং আঁচনিত আমি 1000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1000 crores from the state government without any banking linkage. অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেণ্ড নকৰোঁ, আমি পোনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1000 কোটি টকা আমি মুকলি কৰি দিম। আৰু এই 1000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম, নট লোন। দিছ ইজ সাবসিডি সিড কেপিটেল। এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে। এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব? সেই 2 লাখ ব্যক্তিয়ে পাব যোনে 1 ছেপ্টেম্বৰ তাৰিখৰ আগতে সেলফ হেল্প গ্ৰুপ, জইণ্ট লাইবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিলে। So every year এইটো আঁচনি হৈ থাকিব। This is a continuous scheme and always 1st September will be the cut-off. Now, যিসকল গ্ৰুপে জইণ্ট লাইবিলিটি গ্ৰুপ হ'ব পাৰে, HSG হ'ব পাৰে, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন FPO হ'ব পাৰে, ক্লাষ্টাৰ লেভেল স্পেচিয়েল SPV হ'ব পাৰে, ফেডাৰেশ্যন হ'ব পাৰে, যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে, তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম, আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পৰ্টেল এনাউন্স কৰিব। আগতে এইটো ইণ্ডাষ্ট্ৰীৰ পৰা চাইছিল, এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। 16 ছেপ্টেম্বৰ তাৰিখে 16 ছেপ্টেম্বৰত আমি এটা পৰ্টেল কৰিম। সেই পৰ্টেলত গ্ৰুপবিলাকে এপ্লিকেশ্যন কৰিব। তাত গ্ৰুপটোৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব। যেতিয়া বেংক একাউণ্ট নম্বৰ দিব, এপ্লিকেশ্যন দিব, আমি এই এপ্লিকেশ্যন জিলাসমূহলৈকে প্ৰেৰণ কৰিম, ডিষ্ট্ৰিক্ট। এণ্ড ডিষ্ট্ৰিক্টত এটা টিম বনোৱা হৈছে, ডিষ্ট্ৰিক্ট চিলেকশ্যন মেকানিজিম এটা কৰা হৈছে, য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয়, নট ইভেন MLA, নট ইভেন MP, no political people are member there. বেংক আছে, NGOs আছে, বেচিকেলি NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ, SIRD, এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে, তেওঁলোক মেম্বাৰ আছে। আমাৰ যেনেকুৱা ৰুৰেল লাইভলিহুড মিছন, স্কিল ডেভেলপমেণ্ট মিছন, লিড বেংক মেনেজাৰ, জেনেৰেল মেনেজাৰ DIC, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, ভেটেনাৰী অফিচাৰ। চ' ইয়াত কোনো পলিটিকেল মানুহ এই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনত নাই। একেলগে আমি ডিষ্ট্ৰিক্ট ৱাইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম। ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব, কৰাৰ পিছত 3 দিনৰ ল'ৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব। 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্লেন দাখিল কৰিব। মে বি হৰ্টিকালচাৰ হ'ব পাৰে, মে বি এগ্ৰিকালচাৰ হ'ব পাৰে, ইভেন PWD ঠিকা কৰিম, that can also be a business plan. বোলে ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টত ঠিকা কৰিম, সেইটো এটা বিজনেছ প্লেন হ'ব পাৰে। উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব, ইণ্ডাষ্ট্ৰি কৰিব, এনেকুৱা নহয়, এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, যে আমি 10জন ল'ৰাই লগ লাগি আমি DRDAত কাম কৰিম। এতিয়াতো দুখীয়া ল'ৰাই কাম কৰিব নোৱাৰে চিট কেপিটেল নোহোৱাৰ কাৰণে। চ' দিছ 5 lakhs উইল বি দেয়াৰ চিট কেপিটেল। আমি একাউণ্টটো গ্ৰুপত নিদিওঁ, আমি টকাটো ইণ্ডিভিজুৱেল বেংক একাউণ্টত দিম,
কিন্তু প্ৰথম 30,000 টকা পাব টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব নহলে প্ৰেসিডেন্ট সেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে এটা যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব মোক এক্সপেল কৰিব নোৱাৰে মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত কাৰণ চেকখনটো মইহে দিছো কিন্তু মই যদি চেকখন নিদিও পিছৰ 20,000 টো মই নাপাম সো মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব মই গ্ৰুপটোত দিম বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে গ্ৰুপত দিলে আকৌ বাকিবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে সেইকাৰণে মোৰ পৰা যেতিয়া চেকখন পাব মুকটো এক্সপেল কৰিব নোৱাৰে গতিকে it is both individual as well as collective কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটোলৈ গ্ৰুপটোত নিদিও নেক্সট 20,000 টো মই নাপাম এওঁলোকৰ এটা সুবিধা হ'ব কি এই গ্ৰুপ বিলাকক গাঁৱে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব বুলে গেলামাল দোকান দিম আমি মুদ্ৰাৰ লগত আৰু ফাৰ্দাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম যাতে দিস ইজ জাস্ট এ সিড ক্যাপিটাল এটো লোন নহয় তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায় এই সিড ক্যাপিটালটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে যদি কোনোবা তেনেকুৱা ভাল এন্টাৰপ্ৰেনিয়ৰ্স তাৰ মাজৰ পৰা আহে 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব 1000 কোটি টকা আৰু ভগৱানে যদি সুবিধা দিয়ে তেলে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব এভৰি ইয়াৰ সো 2 লাখ 2.5 লাখ হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছো যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে বাঢ়িব গতিকে আজি আমি 2 লাখ লৈ 1000 কোটি টকা দি আৰম্ভ কৰিছো হেতু অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে This is the biggest self-employment program launched by any government in the independence Assam. নিজৰ টকা দি ইমান ডাঙৰ self-employment initiative আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই This is the biggest initiative and this 1,000 crore will come from our own revenue. ইয়াত কোনো back funding নাই ইয়াত কোনো banking linkage নাই but আমি ব্যাংকৰ লগত কাম কৰি আছো যে this 5 lakhs আমি seed capital হিচাপে দিলু now you give 75% loan so that ultimately it becomes 25 lakhs at some point of time of course banking norms tom pura koribo lagibo so 20,000 গ্ৰুপে এই পয়সা পাব যদি 10 জন কই ধৰু 20,000 গ্ৰুপৰ যদি 5,000 কো আমি ব্যাংকিং লিংকেজ কৰি দিব পাৰো lot of money will come so এই যেটো রিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেন্ট যোজনা এটো আমি আজি লঞ্চ কৰিছো 40 বছৰ বয়সলৈকে আঁচনিটো পাব আৰু এই আঁচনিটো পাবৰ কাৰণে every member has to pass matriculation মেট্ৰিকৰ তলৰ হলে এজ ধৰিব পৰা নাযায় আৰু বেংকে হয়তো ফাৰ্দাৰ লিংকেজ দিয়াত অসুবিধা পাব সেই কাৰণে এটো আমি হাই স্কুল লিভিং সাৰ্টিফিকেট এটো আমি লিংক আপ কৰিছো আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছো যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ আৰু এক্সিস্টিং এছেট যিহে পাব উই ডোন্ট ওয়ান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও তেতে আমি সিলেক্ট কৰিব নোৱাৰিম যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব কাৰণ দিস উইল বি কন্টিনিউয়াস স্কিম গতিকে 1 সেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা গল যোন এছএইচজি আছে কাম কৰি আছে it will be only available for them this is for scheme for existing এছএইচজি কালি শুনি পেলাই হাৱাত বনাই ললো they will not get it বহুত মানুহ থাকে যে আজি স্কিম শুনিলো ৰাতি ৰাতি বনালো so they will not get it might be আজি যদি বনাই অহা বছৰ তেওঁলোকে 1 বছৰ নিজৰ এটা এক্টিভিটি কৰাৰ পিছত কাম হ'ব so as a PW minister at some point of time third level contractor jiman কাম আছে আমি এই গ্ৰুপ বিলাককে দিবৰ কাৰণে আমি কৈ দিম তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে 20 লাখৰ কাম আহিছে 15 লাখৰ কাম আহিছে will work continuously with these people so that আমি
এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে এটলিষ্ট বিল' 50 lakhsৰ চব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ। উই হেভ টু ট্ৰাষ্ট, আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব, আমি ট্ৰাষ্ট কৰিব লাগিব, আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ। অসমবাসী ৰাইজক মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকৈ বিগেষ্ট ছ'চিয়েল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছোঁ, আজি গোটেই গাঁৱে ভূঞে এইটো চিলেকশ্যন হৈ আছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট ছেল্ফ এমপ্লয়মেণ্ট স্কিম, আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব। এণ্ড আমি তেনেকৈ ছেভিংছ কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত। চ' কৰোণাৰ মাজতো এই টকাখিনি আমাৰ থাকিব, এণ্ড উই আৰ গোয়িং টু ডু দিছ। আপোনালোকে জানে যে যোৱা বছৰ আমি এটা স্কিম আৰম্ভ কৰিছিলোঁ। আই এম কামিং টু দ্য ছেকেণ্ড স্কিম। সেইটো হ'ল যে কোনোবাই যদি এডুকেশ্যন লোন লয় তেতিয়াহ'লে আমি তেওঁক ছাবচিডি হিচাপে 50,000 rupees আমি তেওঁলোকক দিওঁ। যদি বেংকৰ পৰা